আৰু মই ভাবোঁ যে এইটো অকল মোৰ নিজৰ একো ছাকচেছ নহয়, সমগ্ৰ অসমবাসীৰে এইটো ছাকচেছ। তেওঁলোকৰ মৰম চেনেহত আমি ইমান দূৰ আগবাঢ়ি গৈ আছিলোঁ আৰু মই ভাবোঁ যে তেওঁলোকৰ মৰম চেনেহ মই যেনেকৈ পাইছোঁ অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠনে পাওক, তাৰ ফলত অসমৰ এটা সুস্থ ক্ৰীড়া পৰিৱেশ গঠন হওক। খুব ভাল পৰিৱেশ সৃষ্টি হৈছে আৰু ভোগালী বিহুৰ সময়ত এনেও ৰাইজ উৎফুল্লিত হৈ থাকে, তাৰ যাতে BCCI নিচিনা জেগাত আমাৰ স্থান পোৱা কিনে যদি অসমবাসী উৎসাহিত হৈছে, মই ভাবোঁ যে তেওঁলোকে এইটো নিশ্চয় উৎসাহিত হোৱা উচিত। এইটো এটা অকল মোৰ কাৰণে নহয়, অসমৰ সমগ্ৰ ক্ৰীড়া সংগঠক প্লাছ ইয়াৰ খেলুৱৈ প্লাছ ইয়াৰ গোটেই ইক'ছিষ্টেমটোৰ কাৰণে এটা ভাল শুভ লক্ষণ। যাত্ৰাটোত মই অকলশৰীয়া নাছিলোঁ, মোৰ লগত গুৱাহাটী টাউন ক্লাবৰ ৰাইজ ক্ৰীড়া সংগঠকসকল জড়িত হৈ আছিলে, গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ জড়িত আছিলে, অসম ক্ৰিকেট সন্থাৰ জড়িত হৈ আছে, অসমৰ প্ৰত্যেকখন জিলাৰ ক্ৰীড়া সংগঠকসকল মোৰ লগত জড়িত। তেওঁলোকৰ সকলোৰে এটা সমূহীয়া কাৰ্যৰ ফলত আজি আমি এটা ওপৰলৈ যাবলৈ পাৰিছোঁ আৰু মোৰ যিটো যাত্ৰা হৈছে, এই যাত্ৰাত অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠনৰ কণ্ট্ৰিবিউশ্যন আছে। সেইকাৰণে মই মোৰ এই ছাকচেছটোক মই ইণ্ডিভিজুৱেলি নাভাবোঁ, প্ৰত্যেকজন ক্ৰীড়া সংগঠকৰ এটা ছাকচেছ ষ্টৰী। আৰু মই ভাবোঁ যে আজি মই যেনেকৈ কৈছোঁ, অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠনে এটা ভাল সপোন দেখক আৰু তেওঁলোকে যাতে নিজৰ নিজৰ ক্ষেত্ৰত ভালকৈ কাম কৰি যায়, সেয়াই আশা কৰিম মই। চাওক, আজিৰ তাৰিখত মই যিহেতু BCCIৰ ছেক্ৰেটাৰী পোষ্টত আছোঁ, মই অকল অসমৰ কথা চিন্তা কৰিলে নহ'ব। অসমৰ কাৰণে অসম ক্ৰিকেট সন্থা ত্ৰিদীপ কোঁৱৰ আছে, তৰংগ গগৈ আছে আৰু গোটেই এটা দল আছে, তেওঁলোকে অসমৰ ক্ৰিকেট খেলুৱৈৰ কাৰণে কাম কৰিয়ে আছে। মই সোধা যদি ক'ৰবাত কিবা অসুবিধা পায়, সেই অসুবিধা বা আসোঁৱাহখিনি মই আঁতৰ কৰিবলৈ চেষ্টা কৰিম। বাকী মোৰ দায়িত্বত গোটেই অসমৰ ভাৰতৰ প্ৰত্যেকখন ষ্টেটৰ খেলুৱৈসকল যাতে আগবাঢ়ি যায়, তাৰ কাৰণে এটা ইউনিফৰ্ম পদ্ধতিৰে আমি আগবাঢ়ি যাব লাগিব আৰু যিখিনি বিপৰ্যয় BCCI আজিৰ তাৰিখত পাই আছে, সেইখিনি যাতে আমি অভাৰকাম কৰিবলৈ কি পদক্ষেপ ল'ব লাগে, সেইখিনিৰ ওপৰত মই কাম কৰা। মোৰ দুদিনমান বাদ চাওক IPLৰ ভাল খবৰ আহিবলৈ গৈ আছে অসমৰ কাৰণে। চাওক, এইটো অসমীয়া বুলি নহয়, আমাৰ গোটেই ৰাজ্যখনৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এটা গৌৰৱৰ সময় আহি পৰিছে। আজি ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডত যদি অসমীয়া এজন পায়, নিশ্চয় প্ৰত্যেকজন অসমবাসী তাৰ কাৰণে গৌৰৱান্বিত হ'ব লাগে। আৰু মই ভাবোঁ যে ইয়াৰ ফলত অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠক আৰু কৰ্মকৰ্তা যাতে উৎসাহিত হয়, তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত ভালকৈ কাম কৰি যায়, তাকে মই আশা কৰিম আৰু তাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিব। তেনেকুৱা কথা নাই, আজি অসম ক্ৰিকেট সন্থাই যিখিনি কাম আজি কিছু বছৰ ধৰি কৰি আছে, তেওঁলোকে যথেষ্ট হেৰি হৈছে। আমি কেইটামান ইভেণ্টত আমি অলপ কৰিব লগা আছে, সেইটো ক্ৰিকেটত নহয়, হয়তো আমি ফুটবলত অলপ আৰু জোৰ দিব লাগিব, আমি হয়তো এথলেটিক্সত অলপ জোৰ দিব লাগিব, টেবুল টেনিছত অলপ জোৰ দিব লাগিব, অন্য খেলৰ ক্ষেত্ৰত আছে। কিন্তু ক্ৰিকেটৰ ক্ষেত্ৰত আজিৰ তাৰিখত অসম ক্ৰিকেট সন্থাই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিছে, যিটো এটা ৰবাষ্ট ইক'ছিষ্টেম গঢ়ি তুলিছে, তাৰ ফলত অসমৰ খেলুৱৈসকলে যথেষ্ট সুবিধা পাইছে আৰু তাৰ ফলস্বৰূপে আজি ৰিয়ান পৰাগে ভাৰতীয় দলত খেলিবলৈ সুবিধা পাইছে, উমা চেত্ৰীয়ে পাইছে, জিন্তি মণিয়ে পাইছে আৰু কেইবাজনো খেলুৱৈ ফ্ৰিঞ্জত আছে। আজি এটা খুব শুভ ক্ষণত মই গুৱাহাটীলৈ আহি পাইছোঁহি আৰু মই ভাবোঁ আপোনালোকৰ জৰিয়তে মই গোটেই অসমৰ ৰাইজক
ভোগালীৰ শুভেচ্ছা জনালোঁ ধন্যবাদ Thank you. Thank you. গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com